নমস্কাৰ অনুভৱিছ ৱৰ্ল্ডলৈ সকলোকে স্বাগতম জনালো সকলো ভালে আছে নিশ্চয় ভালে আছে বুলি মানে আশা কৰিয়ে ভিডিওটো কৰিছো আৰু সকলো ভালেই থাকক হেতুৱে কামনা কৰিছো বিশেষ একো আজি উদ্দেশ্য নাই বা বিশেষ একো কথা পাতিবলগীয়া নাই মানে নিৰ্দিষ্ট বিষয় বস্তুৰ লগত আলোচনা কৰিম বুলি অহা নাই কিন্তু যিকোনো এটা সিচুৱেচনত ন সবৰে বিভিন্ন ধৰণৰ কথা পাতি ভাল লাগে বা কিবা এটা কৰি পেলাই ভাল লাগে মোৰ এনেকৈ কথা পাতি খুব ভাল লাগে কেতিয়াবা আপোনালোকৰ পৰা বহুতখিনি ৰেসপন্স পাওঁ সেইখিনি বহুত আৰু ইনস্পায়াৰ কৰে মোক কথা এনেকৈ ক'বৰ কাৰণে বা পাতিবৰ কাৰণে আজি হে তাকে কথা পাতো দুটামান বেছি দীঘল নকৰো মানে যেতিয়া মোৰ ভিতৰখনত খুব অশান্তি হৈ থাকে তেতিয়া মই এনেকৈ যেতিয়া কেমেৰাৰ সন্মুখত আহি কিবা এটা ক'বলৈ পাওঁ বা মনৰ ভিতৰৰ কথাবোৰ যেতিয়া ক'বলৈ পাওঁ সেই বস্তুটোৱে মোক বহুত বেছি শান্তি দিয়ে আৰু হেতু কাৰণে মই এনেকৈ ভিডিঅ'বোৰ কৰি ভাল পাওঁ কেতিয়াবা 30 মিনিটৰ ভিডিঅ' এটাও হৈ যোৱা আগৰ ভিডিঅ'বোৰ হৈছে আপোনালোকে কোনে কিমান একসেপ্ট কৰিছে মই নাজানো বাট মই নিজে বহুত ৰিলেক্স ফিল কৰোঁ এতিয়া কথা হ'ল এতিয়া যেহেতু একদম পেণ্ডেমিক সিচুৱেচন হয় আৰু আমি বিশেষকৈ সোশ্যাল মিডিয়া খুলিবৰ কাৰণে ল'ৰা ছোৱালীখিনিকো কৈছোঁ বা পেৰেণ্টছখিনিকো কৈছোঁ বা যিমান শ্ৰোতা দৰ্শক আছে সকলোকে কৈছোঁ এতিয়া মানে এনেকুৱা হৈছে ডেইলি সোশ্যাল মিডিয়া বা মোৰ এতিয়াতো এনেকুৱা হৈ গৈছে ৰাতিপুৱা ফোনটো বাজিলে বা ৰাতি বেছি দেৰিকৈ ফোনটো বাজিলে ভয় লাগে প্লাছ মানে হোৱাটছএপ ফেচবুক পটককৈ খুলিবলৈ ভয় লাগে মানে কি খবৰ আহি যায় কোনো ঠিকনা নাই তো সকলোৰে দৰে মোৰো ভিতৰখন অকণমান অশান্তিত ভুগি আছোঁ কেইদিনমান আগতে যোন মোৰ সোশ্যাল মিডিয়াত মোৰ লগত আছে জানিবই আমাৰ খুব মনৰ খুব ওচৰৰ দাদা এজনক আমি হেৰুৱালোঁ অতি ডেকা বয়সত অতি প্ৰতিভাৱান ছাত্ৰ মানে আৰু সেইটোৱেতো এটা বহুত ডাঙৰ ঝটকা দি দিলে গতিকে সহজ হ'বই পৰা নাই তথাপিতো নিজকে যিমান পাৰোঁ কথাবোৰৰ পৰা আঁতৰাই পেলাই অলপ সহজ কৰিবলৈ চেষ্টা কৰিছোঁ কাৰণ গৃহস্থ জীৱন এখনো মোৰ আছে লগতে চলি আছে গতিকে নিজৰ সেইখিনি মানে আৰু মই গোটেই দুই এজনে জানে চাগৈ মই ঘৰত অকলশৰীয়া মহিলা গতিকে সেইটোত মই যদি ভাগি পেলাই একাষৰীয়া হৈ যাওঁ মোৰ ঘৰখনত চাওঁতা নাই মানে গতিকে নিজক যেনেকৈ হ'লেও বুজাব লাগিব কিন্তু বিভিন্ন বেয়া ভাৱ মনত আহিয়ে থাকে মানে একটু ভয় ভাৱ এটা মনত আহি আছে সেইটো কাৰণে মই ভিডিঅ'টো কৰিলোঁ এনেকুৱা চাগে বহুতৰ হয় ন আপোনালোকৰো চাগে বহুতৰ হয় মনত বিভিন্ন ধৰণৰ ভাৱ আহি থাকে কনষ্টেণ্ট বেয়া ভাৱবিলাক আহি থাকে এনেকুৱা সময়ত আপোনালোকে কি কৰে বাৰু মই মানে কি ছাত্ৰ ছাত্ৰীসকলৰ মনত থাকিব পাৰে এতিয়া এনেকুৱা হৈছে কিছুমানৰ স্মাৰ্টফোন আছে কিছুমানৰ স্মাৰ্টফোন নাই সেইটো বহুত ছাত্ৰ ছাত্ৰীক ভাঙি পেলাইছে আচলতে ভিতৰখনৰ পৰা ভাঙি পেলাইছে যে বহুত আগবাঢ়ি যাব আৰু আমি কি কৰিম আমাৰতো স্মাৰ্টফোনো নাই এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা বা কোনোবা পঢ়া শুনাত ভাল হৈছে বা বিভিন্ন ধৰণৰ এইটো ষ্টেজত হৰমনেল চেঞ্জ কিছুমানো আহে গতিকে আমি যোৱা যিটো নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মানলৈকে আমি ক্লাছ কৰিছিলোঁ ফেব্ৰুৱাৰী মাৰ্চলৈকে তেতিয়াতো আমি মানে এই হৰমনেল ইছ্যুজবিলাকতে বহুতখিনি মানে ডিল কৰিব লগা হৈছে কিয় ক্লাছত ল'ৰা ছোৱালীৰ হাত কটালৈকে তেনেকুৱা এটা কিছুমান মানসিকতা আহি পৰিছে মানে প্ৰেম জখলা উঠিলে হ'বলা নামিবলৈ মনেই নাযায় এই ষ্টেজটো অলপ তেনেকুৱা হৈছে সেইফালৰ পৰাও মানুহৰ ডিপ্ৰেশ্যন অলপ আহে হোৱাটএভাৰ ডিপ্ৰেশ্যন মানুহৰ কিন্তু কাৰো কাৰণে ভাল নহয় মোৰ কাৰণেতো একদম বেয়া মোৰ একদম অকণমান কিবা এটা হ'লে মোৰ থাইৰয়ড পূৰা বাঢ়ি যায় প্লাছ প্ৰেছাৰ ল' হৈ যায় এনেকুৱা কিছুমান সমস্যা মই লগে লগে দেখা পাওঁ গতিকে কম বেছি পৰিমাণে আপোনালোককো চাগে ক্ষতি কৰে এই ডিপ্ৰেশ্যন বস্তুটোৱে আৰু বেছি হৈ যোৱাটোতো খুবেই বেছি বেয়া গতিকে আমি কেনেকৈ এই ডিপ্ৰেশ্যনবিলাকৰ পৰা আঁতৰি থাকিব পাৰোঁ সেই বিষয়টো আচলতে পাতিবলগীয়া বিষয় আৰু বহুত ক্ষেত্ৰত আমাৰ এনেকুৱা হৈছে আজি ফাইনেন্সিয়েলি মই হয়তো কামবিলাক বন্ধ হৈ গৈছে যিটো কাৰণে যিমানখিনি মোৰ লাইফষ্টাইল এটা মই মেইনটেইন কৰি আছিলোঁ মই মেইনটেইন কৰিব নোৱাৰা হৈ গৈছোঁ সেইটো এটা মোৰ বহুত ডাঙৰ প্ৰেছাৰ আহি পৰিছে বা এনেকুৱা বিভিন্ন দুখৰ খবৰবোৰ পাই মানসিকভাৱে ভাগি পৰিছোঁ তেনেকুৱা এটা হৈছে আৰু তাৰ ফলত আমাৰ সংসাৰখনত বহুত হুলস্থুল হৈ যায় মানে কোনেও কাকো সহ্য কৰিব নোৱাৰা হৈছে যিহেতু ভিতৰতে বহুত অশান্তি হৈ আছে গতিকে বাহিৰ ফালৰ পৰাও আমি মানে যিমান ডমিনেট কৰিব চেষ্টা কৰিলেও কৰিব নোৱাৰা হৈছোঁ বা বহুত মাক দেউতাকে আমি এনেকুৱা কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বা আমাৰ শিশুসকলৰ ওপৰতে গালি গালাজ হুলস্থুল কৰিছোঁ ময়ো কৰি দিওঁ বেলেগক কি ক'ম মোৰো হৈ যায় বেলেগ কথা এটাত খং উঠি থাকিব বা দুখ লাগি থাকিব আল্টিমেটলি পোহৰৰ ওপৰত কেতিয়াবা বেছিকৈ চিঞৰি দিওঁ যিটো হয়তো তাইৰ বয়সটোৰ কাৰণে চিঞৰিব নালাগে বা অকণ বেছিয়ে হৈ যায় কেতিয়াবা
হোৱাট এভাৰ এইটো সকলোৰে এটা ইউনিভাৰ্চেল সমস্যা আজিৰ তাৰিখত মানসিক সুস্থতাটো মানসিক স্বাস্থ্যটো আটাইতকৈ ডাঙৰ প্ৰশ্ন আহি পৰিছে এটা সময় আমাৰ এনেকুৱা আছিল আমি চিনেমাবিলাকত চাইছিলোঁ ন মই চিনেমাৰ দ্বাৰাই আপোনালোকক বুজাওঁ কাৰণ তাত এখন মানে ভিজুৱেলাইজটো আমাৰ ধুনীয়াকৈ হয় আমাৰ আগৰ চিনেমাবিলাকত কেনেকুৱা আছিলে গুলিয়াইছিলে তাৰপিছত আজিকালি বম বাৰুদ দি দিয়ে বা অন্যান্য বিভিন্ন ধৰণে কিবা খুৱাই দিয়ে এচিড এটাক বিভিন্ন ধৰণৰ বেয়া 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 কাহিনী আহিছে কিন্তু আজিকালি আৰু এটা নতুন সমস্যা চিনেমাবিলাকত ট্ৰেণ্ডত আহিছে চিনেমাত ট্ৰেণ্ড মানে কি চিনেমাবোৰ হৈছে প্ৰায় সমাজৰ দাপোন স্বৰূপ যিহেতু সি এটা সাহিত্য হয় গতিকে আপোনালোকে দেখিছে ইয়াত সাইকিক পেচেণ্টজন সাইকিক কিলিং সাইকিক ৰেপ মানে বিভিন্ন ধৰণৰ মানসিক বেমাৰৰ কাৰণে বহুত ধৰণৰ অপৰাধ আমাৰ ছ'চাইটিখনত হ'বলৈ লৈছে আৰু এই মানসিক ৰোগবোৰ লাহে লাহে এনেকুৱা বস্তুবিলাকৰ পৰা আহে গতিকে আমি সৰুৰ পৰাই আমাৰ শিশুসকলক মানে বিশেষকৈ যাতে মানসিকভাৱে বেয়া প্ৰভাৱ নপৰক তাৰ কাৰণে চেষ্টা কৰাটো খুবেই প্ৰয়োজন আৰু তাৰ কাৰণে প্ৰথম আমি মাক দেউতাকখিনি নিজেই সচেতন হ'ব লাগিব যদি আমাৰ খুব বেছি খং যিটো মোৰ আছে মানে নকৰোঁ বুলি ভাবিলেও ঘপককৈ বৰ অকৰা খং এটা উঠি যায় বা কিছুমানৰ অকণমান বেছি এটা লেভেল এইটোও আছে আমাৰ পেৰেণ্টছ আমি বেয়া পাই কি লাভ কিন্তু কিছুমানে মানে এটা লেভেল বুজাই ৰাখিব বিচাৰোঁ সেইটো এটা এক ধৰণৰ মানসিক মানে সেয়া আৰু মানসিক ৰোগ বুলি কৈ দিলে অকল পগলা হৈ ৰাস্তাত ঘূৰি ফুৰাটোকে নকয় বিভিন্ন ধৰণৰ আমাৰ মানসিক অকণমান থেৰুগেৰু থাকিব পাৰে গতিকে সেইবিলাকৰ লগত আমি কেনেকৈ ডিল কৰিব লাগে পৰাপক্ষত আমি সকলোৱে জানিবলৈ চেষ্টা কৰাটো ভাল প্লাছ মেডিটেশ্যন আমি ষ্টুডেণ্টসকলক শিশুসকলক এতিয়াৰ পৰাই কৈছোঁ তোমালোকে যদি ডেইলি 5 মিনিট 10 মিনিটকৈ মেডিটেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰা ব্ৰেইনৰ নাৰ্ভবিলাকে বহুত ৰিলেক্সেশ্যন ফিল কৰিব গতিকে তোমালোকে সেইটো ষ্টাৰ্ট কৰিব পাৰা ওম যিটো ৱৰ্ড হয় ওম ধ্বনিটো আমি উচ্চাৰণ কৰিলে বোলে আমাৰ অক্সিজেনৰ মানে ইনহেলেশ্যনটো আমি অক্সিজেনটো বেছিকৈ পাওঁ গতিকে ৰাতিপুৱা 3বাৰ এটলিষ্ট গধূলি 3বাৰ আমি যদি ওমটো উচ্চাৰণ কৰোঁ সেইটোৱে আমাক সহায় কৰিব পাৰে বা বিভিন্ন বেয়া ভাৱৰ পৰা ওলাবৰ কাৰণে মই দেখিছোঁ কিছুমান ফাষ্ট ফৰৱাৰ্ড কাম কৰিব পাৰোঁ ফাষ্ট ফৰৱাৰ্ড মানে আমি ছাপ'জ এটা লেচনৰ কুৱেশ্যন এনচাৰ কৰিছোঁ আমি কুৱেশ্যন এনচাৰটো গোটেই দিনটোতো কৰিব পাৰোঁ তেতিয়া আমি কৈ থাকিলে কি হ'ব 2টা লাইন লিখিলোঁ আকৌ বেয়া ভাৱ আহিব অকণমান দুখ লাগিব সুখ লাগিব কিন্তু আমি যদি সেই দিনটোৰ কামটো 1 ঘণ্টা বা 2 ঘণ্টা সময় দিওঁ তেতিয়া আমি এনেকুৱা ধৰণৰ হৈ যাব যে এই 1 ঘণ্টা বা 2 ঘণ্টাৰ সময়ত যেতিয়া আমি সেইটো কাম কৰিব লাগিব আমাৰ ব্ৰেইনটো সম্পূৰ্ণ সেই কামটোত লাগি থাকিব আৰু তেনেকৈ আমি কিছুমান বস্তুৰ পৰা আমি নিজকে মানে বচাব পাৰিম বেয়া চিন্তাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিম এইখিনি মই 2-এটা ট্ৰাই কৰি আছোঁ সেইখিনি কৰি পেলাই অলপ ভাল পাইছোঁ তাৰপিছত আগতেও কৈছিলোঁ নিজৰ যি ভাল লাগে সকলোৱে তাকেই কৰক আৰু পঢ়িব লাগিবই পঢ়িবলৈ ভাল পাবই লাগিব সেইটোও নকওঁ কিন্তু একেবাৰে নপঢ়িলেও নহ'ব সেইটোও কওঁ আজিকালি মিনিমাম কোৱালিফিকেশ্যনটো সকলোকে লাগে গতিকে ছাত্ৰ ছাত্ৰীসকলে একেবাৰে পঢ়াৰ প্ৰতি অনীহাটো আনি দিয়াটো মই কেতিয়াও নিবিচাৰোঁ কিন্তু তাৰ লগতে তোমালোকৰ নিজৰ যিটো ভাল লগা কাম সেইটো কৰিবা যেনেকৈ মই তোমালোকক এনেকৈ কথা কৈ পেলাই মই এইটো যিটো শান্তি পাওঁ যিটো সুখ পাওঁ সেইটো মই আন একো কামতেই নাপাওঁ মানে মই আগতেও আছিলে মোৰ জীয়াৰী কালতো আছিলে মই বহুত বেছি পঢ়া নাছিলোঁ চাগৈ বহুত বাহিৰা কিতাপ মই পঢ়া নাই কিন্তু মোৰ আটাইতকৈ শান্তি পোৱা জেগাখন আছিলে মোৰ পঢ়া টেবুলখন এতিয়াও ক্ৰমান্বয়ে সেই বস্তুটো হৈ আহিছে মই গোটেই ঘৰখনৰ ভিতৰত আহি পেলাই যেতিয়া পঢ়া টেবুলখনত বহি দিব পাৰোঁ মোৰ এতিয়া বহুত শান্তি লাগে আৰু তাত মই এনেই কাগজ পিটিকি কিবা কিবি লিখি থাকি ভাল পাওঁ আজিকালি কপিল শৰ্মা শ্ব' চাওঁ বহুত দুখ লাগিলে কপিল শৰ্মাৰ শ্ব' চাই দিওঁ তাত কিবা এটা হ'লেও বহুত ভাল লাগে সেইটো এটা মানে বৰ ভাল লগা হৈছে প্লাছ মটিভেশ্যনেল ভিডিঅ' অলম'ষ্ট মই দিনটোত 3-4টা মটিভেশ্যনেল ভিডিঅ' বা বুক কিতাপৰ যিবিলাক ৰিভিউ থাকে ভাল কিতাপৰ যিবোৰ ৰিভিউ থাকে সেইবোৰ মই চাই থাকোঁ সেইখিনিয়ে মোক বহুত মটিভেট কৰে প্লাছ সেইখিনিৰ পৰা মই যদি তোমালোকক বা আপোনালোকক কিবা ক'ব পাৰিছোঁ সেইটো চেষ্টা কৰোঁ সেইটো ক'ব পাৰিলেও মোৰ ভাল লাগে মই এটলিষ্ট এনেকৈ ভাবোঁ যে মই যিখন যুদ্ধ মই ভিতৰে বাহিৰে যুঁজি আছোঁ হয়তো মোৰ দৰে আৰু 100জনেও যুঁজি আছে তেওঁলোকে যদি মোৰ পৰা কিবা এটা পায় সেইটো মোৰ কাৰণে এটা পজিটিভিটি হ'ব সেইটোৰ কাৰণে চেষ্টা কৰোঁ আৰু সকলো ভাল হোৱাটো মই সদায় কামনা কৰোঁ কাৰণ বেয়া মানুহৰ লগত মই বিশেষকৈ এডজাষ্ট কৰিব নোৱাৰোঁ গতিকে পৃথিৱীখন যিমান বেয়া মানুহ থাকিব মোৰ কাৰণে সিমান জটিল হৈ থাকিব গতিকে মই নিজৰ কাৰণে সহজ কৰিবলৈ যাওঁতে আপোনালোকৰ যদি কিবা সুবিধা হয় মই তাত ভাল পাম সেইখিনিয়ে মই চেষ্টা কৰোঁ সেইখিনিয়ে কথা এনজাইটি হওক
ডিপ্ৰেশ্যন হওক আমাৰ সকলোৰে আহিব এইটো সময়টো বহুত বেয়া সময় আৰু আগতেও কৈছোঁ যে এতিয়া মোৰ ঘৰত যদি আজি খাবৰ কাৰণে কিবা অসুবিধা হৈছে নহয় সেই কথাটো লুকুৱাই ৰাখি পেলাই মই বেছি শ্ব' অফ কৰিবলৈ গৈ সেইটোত মানে বহুত দুখ কৰি মানে নিজকে সেই দুখৰ বোজাৰ তলত দবাই দিব নালাগে সুখৰ দিন দুখৰ দিন সকলোৰে আহে মই এটা কাহিনী কওঁ মই নিজৰ জীৱনৰ কথাই কওঁ আনৰ জীৱনৰ কথা ক'বলৈ গ'লে সমালোচনা হ'ব নিজকে সমালোচনা কৰোঁচোন মোৰ দেউতা ব্যৱসায় আছিলে এজন বিজনেছমেন আছিলে গতিকে মোৰ জন্মদিন মোৰ মনত থকাৰ ভিতৰত মই নথকাটো নাজানো আৰু মোৰ চাগে ৩-৪ বছৰীয়া জন্মদিন হ'ব চাগে কিন্তু মোৰ যিটো মনত আছে আৰু গতিকে বয়সটো একজেক্টলি কিমান আছিলে মই ক'ব নোৱাৰিম ঘৰত ৰভা দি পেলাই জন্মদিন পাতে সেইটো মোৰ মনত আছে কেক কটা হৈছিলে একদম পূৰা খোৱা ভাত পানী আমি এতিয়া আজিকালি বিয়া এখনত যেনেকুৱা ব্যৱস্থা কৰোঁ মাছ মাংস সকলো দি পেলাই পনীৰটো তেতিয়া ব্যৱহাৰটো কম আছিলে তেনেকুৱাকৈ মোৰ জন্মদিন পতা মোৰ মনত আছে কিন্তু মোৰ এটা জন্মদিন এনেকুৱা গৈছিলে সোমবাৰ আছিলে সেইটো মোৰ মা তেতিয়া চাগে মই অকণ বুজি পোৱা হৈছোঁ মানে মোৰ 7 বছৰ 8 বছৰ হ'ব মোৰ মা সেইদিনাখন নোৱাৰে মানে মায়ে কিন্তু সোমবাৰে ব্ৰত ৰাখে গতিকে মাৰ কাৰণে মানে বা এজনী আছিলে সম্পৰ্কীয় বা এজনী আমাৰ ঘৰত আছিলে সেইদিনাখন বায়ে ৰাতিপুৱাই মাৰ কাৰণে বুট কেইটামান তিয়াই দিছিলে আৰু এতিয়াও সেই দিনটো মনত পৰিলে আগত দুখ লাগে সন্ধিয়া যেতিয়া হৈ যায় মই প্ৰথম বুজি পোৱা নাছিলোঁ জন্মদিন যিহেতু তাৰপিছত বায়ে ৰাতিপুৱাই মাৰ কাৰণে বুট কেইটামান তিয়াই থ'লে চৰি দেই অকণমান ডিষ্টাৰ্বেঞ্চ আহি গ'ল তাৰপিছত মানে আৰু যিহেতু জন্মদিন মোৰ এক্সপেক্টেশ্যনটো বহুত আছিলে আগে পিছে যিহেতু বহুত হাই ফাইকৈ পতা দেখি আহিছিলোঁ বা একদম হাই ফাই নহ'লেও জন্মদিনটো হৈ যায় কিবা কিবি কৰি পেলাই হ'লেও কেক হওক বা কাপোৰ কানি হওক তেনেকুৱাখিনি হৈ থাকে কিন্তু সেইবাৰ মানে এনেকুৱা আছিলে যে পাপা বিচনাৰ পৰা দিনটো উঠা নাই আৰু মই বস্তুটো বুজি পোৱা নাই কি মই উল্টাই মানে কিবা ঠেহ ধৰি আছোঁ বা কিবা কৰি আছোঁ সন্ধিয়া সময়ত বায়ে মানে মায়ে ক'লে যে বুটকেইটা মই নাখাওঁ দেই সন্ধিয়া তই বাক ক'লে দি দিবি আৰু থাপনাত বায়ে তেনেকৈ কৰিলে আৰু সন্ধিয়া সময়ত পাপাই পাৰ্চটোৰ পৰা 5 টকা এটা উলিয়াই আনি দিছিলে সেইদিনাখন পাপাৰ পাৰ্চত সেই 5 টকাটোৱে আছিলে যিটো কাৰণে এতিয়া দিনটো উঠিব নোৱাৰিলে আৰু এনেকুৱা এটা ব্যৱস্থা নাছিলে যে ক'ৰবাৰ পৰা আনি পেলাই কিবা এটা কৰিব পৰা যাব ইনফেক্ট মানে আমাৰ বুটকেইটাত দিবলৈ সেইদিনাখন ঘৰত নাৰিকল এটা যোগাৰ কৰিব পৰা ব্যৱস্থাও নাছিলে সেই 5 টকাটো নি ঘৰৰ ওচৰত যিখন হোটেল দশৰথ হোটেলৰ পৰা আমি 2 টকাৰ বুট দিয়া আনিছিলোঁ আনি বুটৰ লগত মিলাই পেলাই মোৰ বাৰ্থডে বুলি সন্ধিয়া ওচৰৰ ল'ৰা ছোৱালীকেইটাক বায়ে বিলাই দিছিলে আৰু ৰাতি ডেফিনেটলি আলু পিটিকা ভাত তাৰপিছত ভাতেৰে কেক টাইপ কৰি পেলাই বায়ে সেইদিনাখন ভাতকেইটা খুৱাই দিছিলে তো লাইফত তেনেকুৱা দিন দেখিছোঁ আচলতে গতিকে বহুত আপছ ডাউন দেখি পেলাই আহিছোঁ আমি ব্যৱসায় কৰা মানুহবিলাকৰ বৰ ভাল জীৱনটোত আমি সকলো শিক্ষা পাই যাওঁ আচলতে বয়স বুলি তাত নাথাকে বা কিবা বুলি নাথাকে আমাৰ মানে পইচা যেতিয়া আহে বানপানীৰ দৰে আহে আৰু যেতিয়া নাথাকে একেবাৰে খৰাং মাটি ফাটি যায় গতিকে আমি সেই জীৱনৰ সেই এক্সপিৰিয়েঞ্চবোৰ কৰিছোঁ গতিকে আৰু মানুহজনকো দেখিছোঁ বহুত মানে উদ্যমী হয় সেইটো ক্ষেত্ৰত তেখেতো যিহেতু প্ৰাইভেট কোম্পানী এটাত কৰে গতিকে তেখেতৰ সেই স্পিৰিটটো মই দেখিছোঁ যে কামৰ কাৰণে লাজ নকৰে বা মোৰ ইনলজকো দেখিছোঁ তেওঁলোকে কামৰ সৰু বৰ নামানে মানে সকলো ধৰণৰ কাম কৰিবলৈ প্ৰস্তুত যোৱাবাৰ লকডাউনতো এখেতে বিভিন্ন ধৰণৰ মানে নিজৰটো কাম যিহেতু বন্ধ হৈ গৈছিলে আৰু মানে গতিকে যেনেকৈ যিখিনি পাৰে কৰিবলৈ চেষ্টা কৰিছিলে বিভিন্ন ধৰণে যি পাৰে আৰু সৰু বৰ নাচাই কাম কৰিবলৈ চেষ্টা কৰিছিলে গতিকে আমাৰ কাৰণে পইচা বৰ্তমান ক্ষেত্ৰত পইচা নোহোৱা হোৱাটো বহুত ডাঙৰ এটা কথা নহয় কিন্তু বহুত মানুহ আছে যাৰ কাৰণে সেইটো প্ৰেষ্টিজ ইছ্যু হৈ যায় তো মই তেওঁলোককো কওঁ যে প্ৰেষ্টিজ ইছ্যু হিচাপে নল'ব আজি যদি আপোনাৰ নাই সকলোৰে নাইকিয়া হৈছে বহুতৰে নাইকিয়া হৈছে হয়তো কাৰোবাৰ কম অসুবিধা হৈছে কাৰোবাৰ বেছি অসুবিধা হৈছে আৰু কয় নহয় মানি ইজ লষ্ট নাথিং ইজ লষ্ট হেল্থ ইজ লষ্ট নাথিং ইজ লষ্ট বাট এতিয়া হেল্থ ইজ লষ্ট বহুত ডাঙৰ লষ্ট হেল্থ লছে লাইফ লছো কৰি দিছে গতিকে হেল্থটোক কেয়াৰ লওক যিমান পাৰে হেল্থি বস্তু খাবলৈও পইচা লাগিব ন ডাউট গতিকে মানে এটলিষ্ট নিজৰ প্ৰয়োজনীয় শাক পাচলিকেইটা নিজৰ ঘৰৰ চৌহদত কৰিবলৈ চেষ্টা কৰক
আমি খোৱা পিঁয়াজটোৰ আগটো কাটি পেলাই ৰুলেও তাৰ পৰা পিঁয়াজ গছ হয়, আলু তেনেকৈ ৰুলেও আলুৰ পৰা গজালি ওলাই আলু গছ হয়। গতিকে আমি ইচ্ছা কৰিলে কৰিব পৰা কাম ঢেৰ আছে। বাৰীৰ শাক পাচলি বুটলি পেলাই বাৰীত যিখিনি আমাৰ টেঙেচি শাক হওক, মচন্দৰী হওক, কিবা কিবিবিলাক অট'মেটিক নিজে গজে, সেইখিনিও বহুত ঔষধি গুণ আছে। আমি বস্তুবোৰ চিনি পাব হ'ল। আৰু ল'ৰা ছোৱালীখিনিকো মানে একদম হাই প্ৰফাইল কৰি পেলাই আজিকালি যে মাছ মাংস নহ'লে ভাত নাখায় বা কিবা কিনা ফল মূল নহ'লে ভাত নাখায়, বাৰীৰ ফল মূল চিনি নাপায় বা চকলেট চিপছ নহ'লে থাকিব নোৱাৰে ৰেগুলাৰ। বহুত মানুহে এইটো বাহাদুৰি মাৰিয়ে কয় ন, মানে ৰেগুলাৰ এটা চকলেট দিওঁৱেই আৰু মানে নহয়, আমাৰ ইয়াক বা আমাৰ তাইক যে এনেকেই তুলিছোঁ, মানে একে মিনাৰেল ৱাটাৰেই খুৱাওঁ আৰু সেইটো এটলিষ্ট নকৰিব, কাৰণ দিন কাৰো একেই নাথাকে। এতিয়া কৰোণাটো যেনেকৈ এটা নভবা নিশ্চিন্তা দিন আহিছে, আমাৰ ইহঁতৰ ভৱিষ্যতত কেনেকুৱাকৈ বা কি ওলায়। গতিকে সকলো সময়ৰ কাৰণে সাজু হৈ থাকক, যিমান পাৰে নিজক কামত ব্যস্ত ৰাখক। ঘৰখন চাফা কৰি থকাটো এটা কাম, যদি মানে যাৰ যি ইচ্ছা দেই। মই এনেকৈ কথা কৈ ভাল পাওঁ, মটিভেশ্যনেল ভিডিঅ' চাই পেলাই মই শান্তি পাওঁ, বা মই কিতাপ পঢ়ি ভাল পাওঁ, কিছুমান মটিভেশ্যনেল কিতাপ। মই উপন্যাসবোৰ পঢ়ি পেলাই বৰ ভাল নাপাওঁ, সেইটো কাৰণে মোৰ কিছুমান উপন্যাস মানে বৰ ভাল নাপাওঁ নহয়, ভালেই পাওঁ, কিন্তু কিয় নাজানো মোক সিমান ধৰি ৰাখিব নোৱাৰে যিমান মটিভেশ্যনেল বুকছবিলাকে মোক ধৰি ৰাখিব পাৰে। মই মানে বেলেগ এটা কাম যদি পাওঁ, উপন্যাসখন অকণমান ফালৰি কাটাই দিব পাৰোঁ, কিন্তু মটিভেশ্যনেল বুকছবোৰ তেনেকৈ নোৱাৰোঁ। বা দুই এখন উপন্যাস আছিলে, যেনেকৈ ভৱেন্দ্ৰনাথ শইকীয়াৰ চাইতে নামটোৱে মনলৈ আহা নাই, অন্তৰীপখন মই হাতত তুলি লোৱাৰ পৰা এৰিব নোৱাৰিছিলোঁ। য়েছেদজিৎ সংসিৰ কেইখনমান কিতাপ আছিলে, যিকেইখন পঢ়িছোঁ আটাইকেইখন মই তুলি লৈ শেষ নকৰালৈকে উঠিবই নোৱাৰোঁ। তেনেকুৱা আকৌ অনুৰাধাৰ দেশখন তেনেকুৱা হৈছিলে, মোৰ পঢ়িবলৈ লৈ পেলাই এৰিব পৰা নাছিলোঁ। তেনেকৈ 2-4খন কিতাপ মোৰ লগত হৈছিলে, কিন্তু অভাৰঅল মই কিতাপৰ পোক নহয়, কিন্তু এনেই পেনটো দি পেলাই বহীত কিবা কিবি লিখি থাকিলে ভাল পাওঁ। মুঠতে মোৰ ডান্স কৰি খুব ভাল পাওঁ। মই কেতিয়াবা অকৰাৰ নিচিনাকৈ মিউজিক লগাই পেলাই নাচি খুব ভাল পাওঁ, কিন্তু এতিয়া সুবিধা অসুবিধা আছেতো, চলি থাকে আৰু তেনেকৈ। আপোনালোকে যি ভাল পায় তাক কৰিব, আৰু অকণমান ফাষ্ট ফৰৱাৰ্ড কৰিব। এতিয়া মানে কি, আমাৰ বডিটোক যিমান এক্টিভ ৰাখিব পাৰোঁ, আমাৰ মনলৈ ডিপ্ৰেশ্যনবোৰ সিমানেই কমকৈ আহিব। আৰু সেইকাৰণে মানে সেইটোৱে কৈছিলোঁ, যিটো এটা চেপ্টাৰ যদি 1 ঘণ্টাত আমি লিখিছোঁ, মানে একদিনত লিখিছোঁ, তাক আমি 2 ঘণ্টাৰ পৰা চেষ্টা কৰোঁ। যদি ভাতৰ লগত ভাতখিনি বনাবলৈ আমি 1.5 ঘণ্টা বা 1 বজাত গৈ পেলাই আমি 3টা বজাত ভাত খাওঁ, বা 12টা বজাৰ পৰা ভাত বনাই 2টা বজাত ভাত খাওঁ, সেইটো নকৰি পেলাই আমি 1 বজাত গৈ 2টা বজাত ভাত খাব পৰাকৈ ফাষ্ট কামখিনি কৰিবলৈ লওঁ। কাপোৰ ধুই কিছুমানে ভাল পায়, তেতিয়াহ'লে খুব কাপোৰ ধৰক। মুঠতে যি কৰে অকণমান আন টাইমতকৈ বেছিকৈ কৰক, মানে বডিটোক বেছি এক্টিভ কৰক। কোনোবাই যদি এক্সাৰচাইজ কৰি ভাল পায় কৰক, মোকটোতো দেখিছে আৰু খুব এক্সাৰচাইজ কৰা যেন লাগেই চাগে, চবফালে বাঢ়ি গৈছে। গতিকে সেয়াই আৰু মুঠতে ডিপ্ৰেশ্যনখিনি দূৰ কৰিবলৈ, বিশেষকৈ মেণ্টেল হেল্থটোৰ ওপৰত সকলোৱে মানে চেষ্টা কৰক, আৰু কথাবোৰ শ্বেয়াৰ কৰক। যদি এইবিলাক পাৰ্চনেল মেটাৰবিলাক, দিন কাৰো একেই নাথাকে হা। কথাতে কয় নহয় যে अगर अच्छा वक्त टल जाता है तो बुरा वक्त भी कभी ना कभी टलेगा ही टलेगा। মানে যিয়ে নহওক, বেয়া সময় হওক ভাল সময় হওক, সি যাবৰ কাৰণেই আহে। গতিকে বেয়া সময়খিনিও যাব, খালি এইকণ সময় অকণমান ধৈৰ্য ধৰিব, মেণ্টেল হেল্থটোৰ ওপৰত অকণ যত্ন কৰিব। আৰু যিসকল মানুহক আপুনি নিজৰ মনৰ ভাৱখিনি ক'ব বিচাৰে, ক'ব পাৰে। মই আগতে আমি মানে এনেকুৱা আছিলোঁ, ময়ো কৈছিলোঁ যে এনেকুৱা হয় যে আমি আমাৰ দুখবিলাক যদি কওঁ, মানে বহুত কম মানুহৰ শুনাৰ ইচ্ছা থাকে, আৰু বাকীখিনি মানুহৰ কি হয়, কাৰণে আমি এটা মজাক বনি যাওঁ। তো এতিয়া লাহে লাহে এনেকুৱা হৈ গৈছে যে অ'কে, তুমি যদি মোক মই যদি আপোনাৰ ওচৰত দুখখিনি কৰিছোঁ, আপুনি যদি ভাবিছে আজি ভৈৰৱীয়ে এনেকৈ দুখ কৰি পেলাই এটা ভিডিঅ' বনালে, ভিডিঅ'তনো মানুহে এইবোৰ কথা কয়নে, সেইটো আপুনি ভাবিব, মোৰ কি যাব, মোৰতো মনটো পাতল হ'ল। মই সেইটোৱে ভাবোঁ। বহি লোৱা, ভালকৈ বহি লোৱা। এতিয়া আচলতে কথাবিলাক তেনেকৈয়ে ভবা হৈছোঁ, অকণমান ছেলফিছো হৈ গৈছোঁ। ছেলফিছ হৈছোঁ মানে কি কাৰণে, যিহেতু শুনিবৰ কাৰণে এতিয়া মই কাকো মানে ইনচিষ্ট কৰিব নালাগে। কাৰোবাৰ মন গৈছে ভিডিঅ'টো শুনিছে, কাৰোবাৰ মন গৈছে নাই শুনা। গতিকে সেইটো আপোনালোকৰ নিজৰ কথা, আৰু আপোনালোকক শুনিবৰ কাৰণে মই ৰিকুৱেষ্ট কৰি থাকিব নালাগে বা একো কৰি থাকিব নালাগে। গতিকে মই বিন্দাছ মোৰ কথাখিনি কৈ যাব পাৰিছোঁ, আৰু কৈ গৈছোঁ। তাৰ বিনিময়ত মোৰ অন্তৰখন বহুত পাতল হৈছে, মোৰ মানসিক শক্তিটো অলপ বাঢ়ি গৈছে, মনটো অলপ পাতল হৈছে। তেনেকৈ
আপোনালোকেও কৰিব পাৰে যাক ধৰি লওক লাগে অকণমান বুজি পোৱা মানুহৰ নিচিনা অকণমান কৈ দিব কথাটো যদি তেওঁ বুজিছে বহুত ভাল যদি তেওঁ নাই বুজে তেতিয়াও আপোনাৰ প্ৰব্লেম নাই আপোনাৰ মনটো পাতল হ'ল বহুত পাতল হয় বিশ্বাস কৰক বহুত পাতল হয় আৰু নহ'লে এনেকৈ মোৰ নিচিনা ভিডিঅ' বনাব ইউটিউব নাই ফেচবুকত দিব শুনি লওক কিয় হয় নহয় গতিকে অকল যে চেলিব্ৰিটিয়ে কথা ক'ব এইটোতো নহয় আমাৰ সকলোৰে মনৰ কথাবোৰ একেই হয় গতিকে কথাবোৰ শ্বেয়াৰ কৰিব দুখ লাজ নকৰি কথাবোৰ শ্বেয়াৰ কৰিব সুখ দুখৰ কথা আমি এইটো সময়ত আৰু ইজনে সিজনক শুনিব নিজে যেনেকৈ ক'ব ইজনৰ সিজনক শুনিবও তেতিয়া আমি ইজনে সিজনৰ সহায়ৰ হাত আগবঢ়াই এই বেয়া সময়খিনি সোনকালে পাৰ কৰিব পাৰিম আৰু ভাল দিন সোনকালে আহক তাকে বিচাৰিলোঁ আপোনালোকৰ ল'ৰা ছোৱালীবোৰ কেনেকুৱা হৈছে ক'ব নোৱাৰোঁ আমাৰ ডোখৰটো একেবাৰে আতি গৈছে আৰু গতিকে সেয়াই আৰু তেনেকৈ দিনবোৰ পাৰ হৈ আছে খুব ভাল দিন সোনকালে আহক সকলোৰে ভাল হওক তাকে ক'লোঁ সেইটোৱে আজি ক'বলগা সেইখিনি নকওঁ কৰি পেলাই বহুত দীঘলীয়াও হ'ব পাৰে ভিডিঅ'টো নাজানো আৰু চাই ভাল লাগিলে কমেণ্ট কৰিব আৰু কাৰোবাৰ যদি মনৰ কথাবোৰ শুনি ভাল লাগে আৰু কোনোবাই যদি ক'ব বিচাৰে তেতিয়াও ক'ব আছোঁ শুনিবলৈ যিহেতু মই কৈছোঁ আপোনালোকে শুনিছে আপোনালোকে ক'লেও মই নিশ্চয় শুনিম আৰু কাৰোবাৰ কিবা অসুবিধা থাকিলে দিহা পৰামৰ্শৰে হওক যেনেকৈ পাৰোঁ সহায় কৰিবলৈ নিশ্চয় চেষ্টা কৰিম আহক সকলোৱে মিলি এখন সুস্থ সবল এতিয়াতো বেমাৰৰ ক্ষেত্ৰত ক'ব নোৱাৰোঁ এটলিষ্ট মানসিকভাৱে সুস্থ সবল এখন সমাজ গঢ়াৰ প্ৰতিশ্ৰুতিৰে আগবাঢ়োঁ আজিলৈ এৰিছোঁ ধন্যবাদ